morning students. Tele educational tomorrow সকলোকে স্বাগতম. Dear students, আমি আমাৰ last classত হিৰণৰ সূত্ৰ chapter 2 ওপৰত অধ্যয়ন কৰিছিলো. আৰু তাত আমি কি শিকিলো? হিৰণৰ সূত্ৰটো, mainly আমি হিৰণৰ সূত্ৰটো শিকিছিলো. Right? আৰু কি আছিলে সূত্ৰটো? যদি এটা ত্ৰিভুজ থাকে যাৰ বাহুবোৰৰ দৈৰ্ঘ্য A, B আৰু C হয়, তেনে ক্ষেত্ৰত ত্ৰিভুজৰ কালি আমি কিদৰে উলিয়াও? S into S minus A into S minus B into S minus C. য'ত A, B, C হৈছে বাহুৰ দৈৰ্ঘ্য আৰু S মানে কি আছিলে? Yes, S হৈছে অৰ্ধ পৰিসীমা. তাৰমানে পৰিসীমা মানে কি আকৌ? A plus B plus C, right? আৰু অৰ্ধ পৰিসীমা মানে তাৰ দুভাগ. Okay? তাক আমি দুভাগ কৰি দিম. Okay? So mainly আমি এটোৱে শিকিলো আমাৰ last classত আৰু আমি এটা problemও solve কৰিছিলো. মনত আছে নে তোমালোকৰ? এখন উদ্যান আছিলে, উদ্যানখনৰ আমি problem solve কৰিছিলো. গতিকে আজিৰ ক্লাছত আমি আৰু কিছুমান problem এনেকুৱা problem আমি কিছুমান solve কৰিম. Okay? So ready? So প্ৰথম problemটোত কৈছে যে এটা ত্ৰিভুজ আছে, ত্ৰিভুজটো কৈছে দুটা বাহু 18 cm আৰু 10 cm. Okay? ত্ৰিভুজৰ মুঠ কেইটা বাহু থাকে? তিনিটা. তাৰে দুটা আমাক দিয়া আছে, 18 আৰু 10. Okay? Next আমাক কোৱা আছে যে পৰিসীমাটো 42 cm. গতিকে তোমাক ত্ৰিভুজৰ কালিটো উলিয়াবলৈ কৈছে. So আমি কেনেকৈ কৰিম? কি কৰিব পাৰিম আমি ইয়াত? এটা ত্ৰিভুজ আছে, ত্ৰিভুজটোক তোমাৰ এটা কৈছে 18 cm, এটা কৈছে 10 cm. Okay? আৰু মুঠ পৰিসীমাটো কৈছে তোমাক 42 cm. Okay? গতিকে ত্ৰিভুজৰ কালিটো কিদৰে উলিয়াম? আমি জানো আমি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰো। কিন্তু তাৰ বাবে আমাক কি লাগিব? এই তৃতীয়টো বাহুৰ দৈৰ্ঘ্যটো আমাক দৰকাৰ হ'ব। Right? So তৃতীয়টো বাহুৰ দৈৰ্ঘ্যটো আমাক প্ৰশ্নটোত দিয়া নাই। গতিকে আমি কেনেকৈ কৰিম? আমি চাওঁ এইটো কেনেকৈ কৰিব পাৰি। Okay? So এটা ত্ৰিভুজ আছে 18 cm, 10 cm, তৃতীয়টো আমি নাজানো। Okay? কিন্তু ইয়াতে চোৱাচোন কি দিয়া আছে? ত্ৰিভুজৰ পৰিসীমা দিয়া আছে 42 cm. আৰু পৰিসীমা মানে আমি কি জানো? ত্ৰিভুজৰ আটাইকেইটা বাহুৰ সমষ্টিটো. Right? গতিকে আমি পৰিসীমাৰ ঠাইত কি লিখিব পাৰিম? যদি A ধৰো আমি 18, B ধৰো আমি 10, okay? ইয়াক 18 আৰু 10 বুলি দিয়া আছে, কিন্তু আমি নাম দি লৈছো A আৰু B. Okay? আৰু তৃতীয়টো যদি আমি C বুলি দি লওঁ, আমি is equal to A plus B plus C লিখিব পাৰিম. Right? গতিকে A plus B plus C, তাৰমানে পৰিসীমা কিমান? 42. তুমি যদি ইয়াক সমীকৰণটো সমাধান কৰা, A ৰ ভ্যালু বহালা 18, B ৰ ভ্যালু বহালা 10, কিন্তু C ৰ ভ্যালু আমি নাজানো। আৰু C ভ্যালুটো আমাক উলিয়াব লাগে। Right? So C is equals to 42 minus 28. Right? So কিমান হ'ব? 14 cm. গতিকে এতিয়া আমি তৃতীয়টো বাহুৰ দৈৰ্ঘ্য গম পালো। 14 cm. So এতিয়া আমি কি কৰিম? আমি A জানো 18 cm, B জানো 10 cm, আৰু C ও আমি জানো 14 cm. গতিকে আমি ইয়াত কি ব্যৱহাৰ কৰিব পাৰিম? ত্ৰিভুজৰ কালিৰ বাবে আমি ইয়াত ধুনীয়াকৈ এতিয়া হিৰণৰ সূত্ৰটো আমি ব্যৱহাৰ কৰিব পাৰিম। Right? So আমি লিখি দিওঁ ধুনীয়াকৈ, আৰু তাৰ বাবে আমাক কি লাগিব? A জানো, B জানো, C জানো। আমাক লাগিব অৰ্ধ পৰিসীমা। Right? So S আমাক দৰকাৰ ইয়াত
গতিকে s আমি জানো পৰিসীমাক তুমি দুভাগ কৰি দিয়া ৰাইট যদি ইয়াত পৰিসীমাটো দিয়া নাথাকিলে হয় আমি কি কৰিলো a plus b plus c কৰি ললো হয় কিন্তু যেহেতু পৰিসীমাটো অলৰেডি প্ৰশ্নত দিয়াই আছে 42 বুলি গতিকে আমি 42 ক ডাইৰেক্টলি 2 ৰে হৰণ কৰি দিম okay so s is equals to 42 divided by 2 21 centimeter okay so ত্ৰিভুজৰ কালি কিমান হ'ব সূত্ৰটো আমি বহাই দিম root over s into s minus a s minus b আৰু s minus c right so কিমান হ'ব ভ্যালুবোৰ বহাই দিম আমি আটাই কিটাৰ মান আমি গম পাওঁ s ৰ মান জানো a b আৰু c ৰ মানো আমি গম পাওঁ গতিকে আটাইবোৰ বহাই দিয়া so 21 root over 11 centimeter square কিন্তু so এটা গম পাইছা না তোমালোকে আমি 21 দুটা আছিলে কিন্তু এটা আমি বাহিৰত কিয় আনিছো যেতিয়া তোমাৰ ওচৰত স্কয়াৰ ৰুট থাকিব ওকে তেতিয়া যদি 21 cross 21 cross 21 থাকে suppose তিনিটা আছে তুমি জোড়া বনাব লাগিব ওকে so 21 দুটা তুমি জোড়া কৰিলা এই দুটাৰ পৰা মাত্ৰ এটা ওলাই আহিব ওকে নেক্সট কি হল এই 21 টো অকলশৰে আছে গতিকে ই কিন্তু স্কয়াৰ ৰুটৰ ভিতৰতে থাকিব ওকে so ইয়াতে 21 দুটা আছিলে তাৰ বাবে এটা ওলাই আহিলে আকৌ 11 কি আছে ইয়াৰ কোনো লগ নাই ই অকলশৰে আছে গতিকে ই স্কয়াৰ ৰুটৰ ভিতৰতে ৰৈ যাব ওকে আৰু ইউনিটটো সদায় এককটো সদায় যেহেতু আমি এৰিয়া ওলাই আছো কালি আমি নিৰ্ণয় কৰি আছো so তাৰ বাবে যোনটো দৈৰ্ঘ্যবোৰ দিয়া আছে সেন্টিমিটাৰ সেন্টিমিটাৰ গতিকে সেন্টিমিটাৰ স্কয়াৰ বা স্কয়াৰ সেন্টিমিটাৰ তাৰ মানে বৰ্গ একক ওকে ঠিক আছে বা যদি মিটাৰ থাকিলেহেঁতেন কি হ'ব মিটাৰ স্কয়াৰ বা স্কয়াৰ মিটাৰ ওকে সো আমি গম পালো ত্ৰিভুজৰ কালিটো কিমান হয় 21 root over 11 centimeter square এতিয়া ইয়াক ভাঙি দিছে ওকে root over 11 ক ক্যালকুলেটৰ ভাঙি দিছে কিন্তু আমি এনেটো ক'ব নোৱাৰিম root over 11 ৰ মান কিমান হয় গতিকে তুমি আনসাৰটো এখিতে ৰাখিব পাৰা ওকে এটো নিলিখিলেও আনসাৰটো কিন্তু শুদ্ধ কমপ্লিট মাৰ্কস পাবা ইয়াত ওকে সো এখিতে তোমালোকক এটা এমসিকিউ সুধু আমি ওকে সো প্ৰশ্নটো হৈছে যে ABC এটা ত্ৰিভুজ হয় ওকে যত AC হৈছে তাৰ অতিভুজ আৰু BC হল ভূমি ওকে সো তোমাক কৈছে যে পাইথাগোৰাছৰ সূত্ৰটো লিখিব লাগে আমি সকলোৱে গম পাওঁ কি হয় পাইথাগোৰাছৰ সূত্ৰ গতিকে আমাক আনসাৰটো জনোৱা ওকে 30 সেকেন্ডৰ সময় দিছো স্টার্ট সো সময় সমাপ্ত হল আনসার কি হয় অপশন এ রাইট কিয়নো আমি জানো যে পাইথাগোৰাছৰ সূত্ৰ মানে কি অতিভুজৰ বৰ্গ কাৰ সমান বাকি দুটা বাহুৰ বৰ্গৰ সমষ্টিৰ সমান রাইট সো AC স্কয়াৰ যেহেতু AC অতিভুজ হয় is equals to AB square plus BC square okay so very good so next আমি আৰু এটা problem solve কৰো ওকে এতিয়া কৈছে যে এটা ত্ৰিভুজ আছে আৰু ত্ৰিভুজৰ তোমাক এবাৰ বাহু কেইটা দিয়া নাই কিন্তু ত্ৰিভুজ কেইটা কি অনুপাতত আছে বাহু ত্ৰিভুজ কেইটা
ত্ৰিভুজৰ যিবোৰ বাহু ওকে এই বাহু কিটা তিনিটা বাহু অনুপাতটো তোমাক দিয়া আছে ওকে লগতে তোমাক দিয়া আছে ইয়াৰ পৰিসীমাটো 540 সেন্টিমিটাৰ তোমাক কৈছে যে ইয়াৰ কালি উলিওৱা ওকে সো আমি কি কৰো এনে ক্ষেত্ৰত আমাকটো বাহুবোৰৰ দৈৰ্ঘ্য দিয়া নাই কিন্তু মাত্ৰ অনুপাতটোহে দিয়া আছে গতিকে আমি কি কৰিব পাৰিম আমি জানো যে যেতিয়া আমাক এই ধৰণৰ অনুপাতবোৰ দিয়া থাকিব ওকে আমি কি কৰো এই অনুপাতবোৰৰ লগত এটা চলক যেনেকে x আমি লগ লগাই লওঁ ৰাইট আৰু এইবোৰ আমি ধৰি লওঁ ধৰি লোৱা এইটো হয় বাহু কিটাৰ দৈৰ্ঘ্য ধৰি লোৱা এইটো হয় কোণ কিটাৰ মান এই ধৰণে আমি ধৰি লওঁ গতিকে এই ক্ষেত্ৰটো আমি কি কৰিম যিটো আমাক অনুপাত দিয়া আছে তাৰ লগত আমি এটা চলক লগ লগাই বাহুৰ দৈৰ্ঘ্যবোৰ আমি নিজে ধৰি লওঁ ওকে সো প্ৰথমতে আমি লিখি লৈছো দিয়া আছে আমাক পৰিসীমা 540 সেন্টিমিটাৰ নেক্সট আমি ধৰি ললো ওকে ত্ৰিভুজৰ বাহুবোৰ 12x 17x 25x এই ধৰণে আমি ধৰি লৈছো ওকে সো নেক্সট কি হ'ব এতিয়া এতিয়া তোমাক ইয়াৰে x বোৰৰ মান জানো উলিয়াব নালাগিব তুমি যদি x বোৰৰ মান উলিয়াব পৰা তেনেহে ক'ব পাৰিবা যে বাহুবোৰৰ দৈৰ্ঘ্য কিমান হয় আৰু বাহুবোৰৰ যদি তুমি দৈৰ্ঘ্যই গম নোপোৱা তুমি হিৰণৰ সূত্ৰ ইয়াত ব্যৱহাৰ কৰিব নোৱাৰা ৰাইট সো x ৰ মানটো উলিওৱাটো হৈছে আমাৰ ফাৰ্ষ্ট অবজেক্টিভটো ৰাইট ফাৰ্ষ্ট কাম সো কেনেকৈ উলিয়াম এতিয়া x ৰ মান ভালকে চোৱা প্ৰশ্নটোত কিন্তু আৰু এটা হিন্ট দিয়া আছে যে ত্ৰিভুজৰ পৰিসীমাটো 540 সেন্টিমিটাৰ ৰাইট সো এটা ত্ৰিভুজ আছে ইয়াৰে আমি বাহুবোৰ ধৰি লৈছো 12x 17x 25x আৰু পৰিসীমাটো দিয়া আছে 540 গতিকে আমি কি জানো পৰিসীমা মানে কি হয় yes আটাইবোৰ বাহুৰ সমষ্টিটো হয় গতিকে তুমি যদি আটাইবোৰ যোগ কৰা কিমান পাব লাগিব পৰিসীমাটো তাৰ মানে 540 তুমি পাব লাগিব ৰাইট গতিকে 12x plus 17x plus 25x মানে হৈছে ত্ৰিভুজৰ পৰিসীমাটো গতিকে ত্ৰিভুজৰ পৰিসীমা কিমান আকৌ 540 সো এই সমীকৰণটো এতিয়া ভাঙিব লাগিব তুমি Okay, so 540 is equals to actually যোগ কৰা 54x তাৰমানে আকৌ এতিয়া আমি 54 টো এটা সলনি কৰি দিছো এটো ইয়াক এফালে লৈছো আৰু ইয়াক এফালে লৈছো ওকে গোটেইটো সাইড চেঞ্জ কৰি দিছো আমি ঠিক আছে so 54x is equals to 540 যেতিয়া তুমি গোটেই সমীকৰণটোৰে সাইড সলনি কৰা তেতিয়া কিন্তু সাইনবোৰ সলনি নহয় ওকে Yes, 540 is equals to 54x. এতিয়া তুমি গোটেইটোক সলনি কৰিছা হেবুলি তুমি ইয়াত যে প্লাস আছে ই মাইনাস হৈ যাব এটো নহয় কিন্তু ওকে কিন্তু যদি তুমি এটা পাৰ্ট suppose x plus y is equals to 5 যদি তুমি y কে ফালে লৈ যোৱা অকল y তেনে হলে কিন্তু y minus হৈ যাব ওকে কিন্তু যদি গোটেইটোৱে যদি তুমি সাইড চেঞ্জ কৰা তেনে ক্ষেত্ৰত সাইন চেঞ্জ নহয় একে ৰব ওকে সো ইয়াতে আমি গোটেইটো 54x গোটেইটো আমি লৈ আহিছো লেফট সাইডত গতিকে x ৰ পৰা যে 54 ক আমি আঁতৰ কৰি দিম ৰাইট তো এটা ভাগ আমি সাইড কৰিম সো ই যেহেতু ইয়াত পূৰণ হৈ আছে যেতিয়া ই এফালে যাব ই কি হৈ যাব হৰণ হৈ যাব ওকে so x is equals to 540 divided by 54 so তাক আমি ডিভাইড কৰিলে কিমান পাম 10 so x ৰ মান গম পালো আমি
10 হয় ওকে সো যেহেতু এটা x ৰ মান গমে পালো সো আমি নেক্সট কাম আমি কি কৰিম বাহুবোৰ আমি দৈৰ্ঘ্যবোৰ উলাই লম ৰাইট সো 12x মানে 12 into 10 so 120 17 ৰ লগতো তুমি কৰিবা পূৰণ 170 25 ৰ লগতো পূৰণ কৰিবা ই হৈছে 25 into 10 250 okay so বাহুবোৰ গম পালো আমি a b c আৰু আমাৰ ওচৰত ত্ৰিভুজৰ পৰিসীমা তাৰ মানে 540 পৰিসীমা আছে পৰিসীমাৰ পৰা তুমি কি উলিয়াব পাৰিবা অৰ্ধ পৰিসীমা right 540 divided by 2 গতিকে আটাইবোৰ এতিয়া আমি গম পাওঁ so এটা কি কৰিব পাৰিম আমি yes এতিয়া আমি হিৰণৰ সূত্ৰটো ব্যৱহাৰ কৰিব পাৰিম right so হিৰণৰ সূত্ৰ কি হয় root over s into s minus a into s minus b into s minus c okay so ভ্যালুবোৰ বহাই দিয়া এতিয়া ইয়াতে আমি সিধাই চোৱাচোন ইমান ডাঙৰ সংখ্যা এটো root over 81 আৰু কিমানটা 0 1 2 3 4 5 6 ছটা 0 right কিন্তু আমি লিখি দিলো ধুনিয়াকৈ যে 9000 হ'ব কেনেকৈ লিখিলো কেনেকৈ কৰিলো বাৰু আমি সো আমি কি কৰিছো ইয়াত চোৱাচোন যেতিয়া তোমাক এনেকুৱা 0 থকা টাৰ্মছ বোৰ দিয়া থাকিব 0 থকা সংখ্যা তোমাক দিয়া থাকিব তেতিয়া তুমি কি কৰিবা 0 বোৰ বেলেগে থবা আৰু যোনটো নন জিৰো সংখ্যা 81 so 81 ক আমি কি লিখিব পাৰো 9 into 9 81 হয়নে আৰু আমি কি জানো স্কয়াৰ ৰুটৰ পৰা যেতিয়া দুটা সংখ্যা থাকিব তেতিয়া তাৰে এটা ওলাই আহিব ৰাইট ওকে ধৰি লোৱা আৰু নেক্সট আছে ছটা zeros ওকে ছটা zeros ৰ পৰা কি ওলাই আহিব মাত্ৰ আধা 0 ওকে so 1 2 3 তাৰ মানে 1 2 3 ওকে এই ধৰণৰ suppose যদি ইয়াৰ ক্ষেত্ৰত আছিলে 25 আৰু 4টা 0 তেনে ক্ষেত্ৰত কি হ'ব 0 কেটা একেলগে থবা আৰু 25 ক কি লিখিব পাৰো 5 into 5 লিখিব পাৰো নে so দুটা 5 আছে কিমান আহিব 5 4টা 0 আছে কিমান আহিব 4টা 0 পৰা মাত্ৰ দুটা 0 আহিব 1 2 ওকে ঠিক আছে সো এই ধৰণে কৰিব লাগিব সো আমি লিখিলো 9000 সেন্টিমিটাৰ স্কয়াৰ গতিকে ত্ৰিভুজৰ কালি আমি গম পালো 9000 সেন্টিমিটাৰ স্কয়াৰ ওকে সো বুজি পাইছা তোমালোকে সো নেক্সট ওয়াসুন এতে এটা প্ৰশ্ন খুদিছো তোমালোকক কৈছে যে ABC এটা ত্ৰিভুজ হয় য'ত অতিভুজৰ দৈৰ্ঘ্য 5 সেন্টিমিটাৰ আৰু ভূমিৰ দৈৰ্ঘ্য হল 4 সেন্টিমিটাৰ গতিকে ত্ৰিভুজৰ তৃতীয়টো বাহুৰ দৈৰ্ঘ্য কিমান হ'ব ওকে অলপ ভাবি চোৱা প্ৰশ্নটো একেবাৰে সহজ প্ৰশ্ন হয় এতে খুব এটা সিম্পল ফৰ্মুলা মাত্ৰ এটা সিম্পল সূত্ৰ আমি ব্যৱহাৰ কৰি তৃতীয়টো বাহুৰ দৈৰ্ঘ্য উলিয়াব পাৰিম ওকে সো তোমালোকক মই 30 সেকেন্ডৰ সময় দিম ইয়াৰ বাবেও ৰেডি স্টাৰ্ট সো সকলোৱে আনসাৰ দিলানে কিমান হ'ব
আমি জানো পাইথাগোৰাছৰ সূত্ৰ অতিভুজৰ বৰ্গ কিমান হয় বাকি দুটা বাহুৰ বৰ্গৰ সমষ্টিৰ সমান গতিকে সিম্পল ফৰ্মুলাটো ইয়াতে ব্যৱহাৰ কৰি আমি আনসাৰটো গম পাও যে 3 সেন্টিমিটাৰ হ'ব তৃতীয়টো বাহুৰ দৈৰ্ঘ্য ওকে root over 5 square minus 4 square হয় ওকে so option A হৈছে শুদ্ধ উত্তৰ ওকে এই ধৰণৰ প্ৰশ্ন সুধিলে খুব ধুনিয়াকৈ আনসাৰটো তোমালোকে উলাই দিব পাৰিবা ৰাইট সো এতিয়া নেক্সট কোৱেশ্চন কি কৈছে যে এটা কি আছে এটা এই ধৰণৰ সাইন বোৰ্ড এটা আছে কোৰ সন্মুখত এখন স্কুল আছে বিদ্যালয় এখন আছে বিদ্যালয়খনৰ সন্মুখত দিয়া আছে এটা এই ধৰণৰ ত্ৰিভুজ আকৃতিৰ এটা সিম্বল য'ত লিখা আছে যে আগত স্কুল আছে বা স্কুল আহেড বুলি লিখা আছে ওকে তোমালোকে মন কৰিছা নাই জানো তেনেকুৱা ধৰণৰ সাইন বোৰ্ড খুব থাকে ওকে বিদ্যালয়ৰ আগত বা হস্পিটেলৰ আগত এই ধৰণৰ সাইন বোৰ্ড দেখিবলৈ পাবা ওকে সো এতিয়া কৈছে ত্ৰিভুজটো সাইন বোৰ্ডটো হয় ত্ৰিভুজ আকৃতিৰ ওকে আৰু ইয়াক কোৱা আছে যে দিশবোৰ হৈছে A প্ৰত্যেকটো বাহুৰ ওকে আৰু ইয়াৰ পৰিসীমা দিয়া আছে তোমাক 180 সেন্টিমিটাৰ কৈছে যে হে ফলকখনৰ বা হে সাইন বোৰ্ডখনৰ কালিটো কিমান হ'ব তাৰ মানে এই ত্ৰিভুজটোৰ কালি কিমান হ'ব তোমাক সোধা আছে ৰাইট যেহেতু ফলকখনটো ত্ৰিভুজ আকৃতিৰ হয় আৰু ত্ৰিভুজটো কি হয় প্ৰত্যেকটো বাহুৰ দৈৰ্ঘ্য কিন্তু A আৰু A সো তেনেকুৱা ধৰণৰ বিশেষ ত্ৰিভুজক আমি কি বুলি কওঁ নামটো কি হয় সমবাহু ত্ৰিভুজ ৰাইট সো এই ত্ৰিভুজটোৰ পৰিসীমা দিয়া আছে 180 সেন্টিমিটাৰ ওকে সো কালি উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব আমি জানো আমি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰিম ৰাইট আৰু হিৰণৰ সূত্ৰৰ বাবে আমাক কি লাগিব A B আৰু C কিন্তু A B আৰু C ইয়াত কি হয় প্ৰত্যেকটো A হয় তাৰ মানে A এটা দৈৰ্ঘ্য তুমি উলালে হ'ল নেক্সট তোমাক S লাগিব তাৰ মানে পৰিসীমা divided by 2 ওকে সো ফাৰ্স্ট কামটো হৈছে তোমাক A B আৰু C উলিওৱা তাৰ মানে A ৰ দৈৰ্ঘ্য উলিওৱা সো কেনেকৈ উলিয়াবা আমি জানো ত্ৰিভুজৰ পৰিসীমা মানে কি হয় যদি এটো A B আৰু C হল হয় আমি জানো A plus B plus C হয় কিন্তু B মানেও A C মানেও A গতিকে আমি কি লিখিব পাৰিম A plus A is equals to 180 লিখিব পাৰিম right so লিখি দিম আমি A plus A মানে কিমান মুঠ 3A হয়নে right so 3A is equals to 180 so A মানে কিমান 180 divided by 3 right so ইয়াক কিমান পাবা A is equals to 60 centimeter okay so A দৈৰ্ঘ্য আমি গম পাও এতিয়া কি কৰিব পাৰিম A মানে হৈছে B আৰু A মানে হৈছে C গতিকে হিৰণৰ সূত্ৰত A B আৰু C তিনিওটাৰ ক্ষেত্ৰতে তুমি মাত্ৰ 60 এ বহাব লাগিব ওকে কাৰণ A is equals to B is equals to C ইয়াত গতিকে হিৰণৰ সূত্ৰৰ মতে তুমি আগতে অৰ্ধ পৰিসীমাটো উলিয়াই ললা 180 divided by 2 next root over S into S minus A S minus B S minus C so S মানে হৈছে 90 180 divided by 2 আমি 90 উলিয়াই লৈছিলো এতিয়া A B আৰু C তিনিওটাৰ ক্ষেত্ৰতে ভ্যালুটো কিমান হ'ব 60 সেন্টিমিটাৰ ওকে সো বহাই ইয়াক সমাধান কৰি তুমি পাবা সো ইয়াক কেনে কৰিছে দেখিছানে 30 30 30 30 কেইটা আছে মুঠ 4টা গতিকে কিমান ওলাব দুজোৰ right 30 cross 30 আকৌ 30 cross 30 so
ইয়াৰ পৰা ওলাব 30 আৰু ইয়াৰ পৰা ওলাব 30 সেইকাৰণে দুটা 30 লিখিছে আৰু তিনি কেইটা আছে মাত্ৰ এটা ৰাইট সো তাৰ বাবে তিনি কিন্তু ৰুট ওভাৰৰ ভিতৰতে থাকি গল ৰুট ওভাৰ 3 হৈ পেলে ওকে সো ই কিমান হ'ব 900 root 3 centimeter square ওকে আকৌ ইয়াকে তুমি কি লিখিব পাৰা জানানে 900 root 3 তুমি যদি লিখা root 3 by 4 into 60 square ওকে ইয়াক কিমান পাবা root 3 by 4 60 square মানে কিমান হ'ব 3600 so 4 ক ইয়ালৈ যদি কাটা 900 তাৰমানে কিমান হ'ল 900 root 3 পালো right so ইয়াক আমি লিখিব পাৰো এই ধৰণেও ওকে so ইয়াকে আকৌ জেনাৰেলাইজ কৰি সাধাৰণতে তোমাক এই ধৰণৰ এটা ফৰ্মুলা ওলাই দিছে এটো কাৰ বাবে হয় ফৰ্মুলাটো এটা সমবাহু ত্ৰিভুজৰ বাবে হয় ওকে যেতিয়া তোমাক এটা সমবাহু ত্ৰিভুজ দিয়া থাকিব তোমাক যদি কয় কালিটো নিৰ্ণয় কৰা তোমাক যদি বাহু কেইটাৰ দৈৰ্ঘ্য দিয়া থাকে বাহু কেইটাৰ মানে কি গোটেই কেইটা বাহুৰ দৈৰ্ঘ্যটো একেই হয় যদি বাহুৰ দৈৰ্ঘ্য তোমাক দিয়া থাকে তুমি কিৰণৰ সূত্ৰ ব্যৱহাৰ নকৰি সিধাই এই সূত্ৰটো ব্যৱহাৰ কৰিব পাৰা ওকে root 3 divided by 4 a square a মানে বাহুটোৰ দৈৰ্ঘ্য ওকে সো এই ফৰ্মুলাটো সমবাহু ত্ৰিভুজৰ বাবে আমি ব্যৱহাৰ কৰিব পাৰিম ওকে নেক্সট এতিয়া আৰু এটা প্ৰশ্ন ওকে এবাৰ কৈছে যে এটা দলং আছে এটা উৰণীয়া সেতু আছে কিন্তু তাৰে আগতে তোমালোকে মোক আৰু এটা এমসিকিউৰ উত্তৰ জনাই দিয়া ওকে সো ইয়াতে কৈছে যে এটা ত্ৰিভুজৰ বাহুবোৰৰ দৈৰ্ঘ্য হয় 3 cm 4 cm আৰু 3 cm তোমাক কৈছে যে গতিকে ত্ৰিভুজৰ পৰিসীমা কিমান হ'ব ওকে সো পৰিসীমা উলিয়াবহে দিছে একেবাৰে সহজ প্ৰশ্ন হয় 30 সেকেন্ডৰ সময় দিছো ৰেডি স্টাৰ্ট সময় সমাপ্ত হৈছে কিমান হ'ব পৰিসীমা আমি জানো আটাইবোৰ বাহুৰ সমষ্টিটো গতিকে আমি 4 + 3 + 3 কিমান পাম 10 cm ওকে সো অপচন এ হৈছে শুদ্ধ উত্তৰ সো এতিয়া আমি প্ৰশ্নটোলৈ যাও ইয়াতে কৈছে যে তোমাক এটা সেতু আছে বা এটা ব্ৰিজ ধৰি লোৱা এখন দলং ওকে ইয়াৰে তোমাক কৈছে এই ত্ৰিভুজ চোৱাচোন এই পাৰ্টটো এই অংশটো ত্ৰিভুজ আকৃতিৰ হয় ৰাইট ইয়াৰে তোমাক এতিয়া জোখ দিয়া আছে জোখটো কৈছে 122 মিটাৰ 22 মিটাৰ আৰু 120 মিটাৰ ওকে এতিয়া কৈছে যে বিজ্ঞাপনৰ পৰা প্ৰতি বছৰে উপাৰ্জন হয় 5000 টকা ওকে প্ৰতি বৰ্গ মিটাৰ কিন্তু 5000 টকা প্ৰতি বৰ্গ মিটাৰ উপাৰ্জন হয় এটা কৈছে যে এটা কোম্পানী কি কৰিছে ইয়াৰে এখন বেৰ এনেকে কিনি লৈছে ওকে ভাড়া লৈছে 3 মাহৰ বাবে গতিকে কৈছে কোম্পানী কিমান ভাড়া পৰিশোধ কৰিছিল ওকে কোম্পানীটো কিমান টকা দিব লাগিব সো ইয়াৰ বাবে আমি কি কৰিব লাগিব এতিয়া কি কৰিব লাগিব কোম্পানী কিমান টকা দিছে আমি তাৰ বাবে কি কৰিব লাগিব আমি জানো যে উপাৰ্জনটো প্ৰতি বৰ্গ মিটাৰ হৈছে তাৰ মানে প্ৰতি বৰ্গ মিটাৰ মানে কি
এইটো ত্ৰিভুজটো হয় ইয়াতে বহুতো বৰ্গ আছে ৰাইট এই ধৰণৰ সো প্ৰতি বৰ্গ মিটাৰহে উপাৰ্জনটো হৈছে ওকে সো আমি যদি গুটেইটো কালি উলিয়াই দিও আৰু পূৰণ কৰি দিও তেতিয়া আমি কোম্পানীটো ভাড়া গম পাম ৰাইট গটিকে কি কৰিব লাগিব আমি প্ৰথমে ত্ৰিভুজ আকৃতিৰ এই অংশটোৰ কালিটো আমি উলিয়াব লাগিব ওকে সো তাৰ বাবে আমাক জোখ মাপবোৰ দিয়া আছে 122 মিটাৰ 22 মিটাৰ 120 মিটাৰ সি কৈ তুমি নাম দি ললা ওকে আৰু আমি নেক্সট কি জানো হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰো আমি বা আমি কি কৰিব পাৰো ইয়াত ত্ৰিভুজৰ কালি উলিওৱাৰ আৰু এটা সূত্ৰটো কি আছিলে half into base into height half পূৰণ ভূমি পূৰণ উচ্চতা আছিলে ৰাইট সো এটো আমি কৰিব পাৰিম কিয় কৰিব পাৰিম কাৰণ কিয়নো ই এটা হয় সমকোণী ত্ৰিভুজ হয় ৰাইট সো ইয়াৰে উচ্চতাটো আমি গম পাওঁ 22 আমি উলিয়াই লব নালাগে ইয়াতে আৰু ৰাইট সো তাৰ বাবে আমি এটো ফৰ্মুলাও ব্যৱহাৰ কৰিব পাৰো কিন্তু ইয়াতে ভূমি ক্ষেত্ৰত 120 লৈছে আৰু উচ্চতাৰ ক্ষেত্ৰত 22 লৈছে ওকে বা তুমি উল্টাটো কৰিব পাৰা ভূমি যদি তুমি 22 লোৱা উচ্চতাটো তুমি 120 হৈ যাব ওকে সো ইয়াক তুমি ক্যালকুলেট কৰি পাবা 1320 মিটাৰ স্কয়াৰ ওকে বা আমি যদি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰো আমি s উলিয়াই লব লাগিব অৰ্ধ পৰিসীমা a + b + c divided by 2 প্ৰথমে নেক্সট ত্ৰিভুজ আকৃতিটোৰ কালি উলিয়াবৰ বাবে আমি হিৰণৰ সূত্ৰ যদি ব্যৱহাৰ কৰো s * s - a * s - b * s - c ওকে সো 132 আৰু এইবোৰ আটাইবোৰ 122 22 120 আটাইবোৰ মান তুমি বহাই দি যদি ক্যালকুলেট কৰা আকৌ গম পাবা যে 1320 মিটাৰ স্কয়াৰে হয় ওকে তো দুটা ফৰ্মুলা ইউজ কৰি তুমি একে পালা কিন্তু কালি ওকে সো এতিয়া আমি হেতুটোৰ হে পাৰ্টটোৰ হে আমি কালিটো গম পালো এতিয়া আমাক কি লাগিব ভাড়া উলিয়াব লাগিব সো কি কৰিব লাগিব আমি আৰু কিমান দৈন্যৰ বাবে 3 মাহৰ বাবে সো এটা বছৰ মুঠ কেইটা মাহ থাকে 12টা মাহ তাৰে কেইটা মাহ 3টা মাহে কৰিব তাৰ মানে কিমান 1 divided by 4 বছৰ right 1 divided by 4 years okay so যদি তোমাক ভাড়া উলিয়াব কয় আমি কি কৰিম কালিটো লগত এই হাৰটো যোনটো 5000 হয় okay তাৰ লগত কিমান সময় 3 মাহ তাৰ মানে 1/4 বছৰ okay so এটো তুমি গুটেইবোৰ পূৰণ কৰি দিব লাগিব so তাৰ ফলত তুমি পাবা 16540 okay so কিমান টকা দিব 16 লাখ আৰু 50,000 right কোম্পানীটোৱে 3 মাহৰ বাবে ইমান ভাড়া পৰিশোধ কৰিব okay so সহজ আছিল নে প্ৰশ্নটো আমি মাত্ৰ কি কৰিলো কালিটো উলিয়াই লৈছো আৰু তাৰ পিছত তুমি এই অংশটোৰ কালি লগত তুমি এই হাৰটো আৰু তাৰ লগতে কি কৰিলা সময়টো তুমি পূৰণ কৰি দিছা ওকে সো এই ধৰণে প্ৰবলেমবোৰ আমি কৰি যাব লাগিব সৰটা প্ৰশ্ন একেবাৰে সহজ প্ৰশ্ন কৈছে যে ত্ৰিভুজ কালি নিৰ্ণয় কৰিবলৈ হিৰণৰ সূত্ৰটো কি একেবাৰে সহজ ৰাইট সো আমাক উত্তৰটো জনাই দিয়া 30 সেকেন্ডৰ সময় দিম স্টাৰ্ট সমাপ্ত হল
আমি সকলোৱে জানো শুদ্ধ উত্তৰ কি হয় অপচন বি ৰাইট আমি ব্যৱহাৰ কৰিয়ে আহিছো ইমানটো সো নেক্সট প্ৰশ্নটো হৈছে একেবাৰে সহজ প্ৰশ্ন এটা ইয়াতে কৈছে যে সমদ্বিবাহু ত্ৰিভুজ এটাৰ পৰিসীমা দিয়া আছে তোমাক 30 সেন্টিমিটাৰ আৰু সমান বাহু আমি কি জানো সমদ্বিবাহু ত্ৰিভুজ মানে দুটা বাহুৰ দৈৰ্ঘ্য সমান হয় সো সেই দুটা বাহুৰ দৈৰ্ঘ্য কৈছে 12 সেন্টিমিটাৰ হয় তোমাক কৈছে ত্ৰিভুজটো কালি উলিওৱা সো কি কৰিম আমি ইয়াত একেবাৰে সহজ হয় ৰাইট আমি যদি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰো আমাক দুটা বাহু দিয়া আছে 12 আৰু 12 তৃতীয়টো আমি গম নাপাও কিন্তু আমাক দিয়া আছে পৰিসীমা 30 গতিকে তৃতীয় বাহুটো উলিওৱা আমাৰ বাবে কঠিন নহয় ৰাইট সো আমি কি কৰিব লাগিব পৰিসীমা দিয়া আছে 30 দুটা বাহুৰ দৈৰ্ঘ্য দিয়া আছে 12 সো আমি কি কৰিব পাৰিম পৰিসীমা 30 a plus 12 plus 12 কি কৰিছে a তোমাৰ unknown হিচাপে ৰাখি দিছে ওকে a ইয়াক লৈছে b ইয়াক লৈছে আৰু c ইয়াক লৈছে বা তুমি কি কৰিব পাৰা a b c সো এটো 12 12 আৰু c তুমি unknown ৰাখিব পাৰা তেতিয়া ইয়াতে তুমি 12 plus 12 বহালাতেন বা তুমি কি কৰিব পাৰা a আৰু c কৰিলা b তুমি ধৰি ৰাখি দিলা ওকে সো যি কোনো কৰিব পাৰা তুমি ওকে সো আমি ইয়াতে b আৰু c কে 12 আৰু 12 ধৰিলো a ৰ মান আমি unknown ধৰি পেলাই a ৰ মান উলিয়াই ললো 6 সেন্টিমিটাৰ সো a ৰ মান জানো পৰিসীমা জানো এতিয়া পৰিসীমাৰ পৰা অৰ্ধ পৰিসীমা যদি আমি উলাই লওঁ 30 divided by 2 is equals to 15 নেক্সট আমি কি কৰিব পাৰিম হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰিম ৰাইট root over s into s minus a s minus b s minus c সো ইয়াক ক্যালকুলেট কৰি আমি পাম ইয়াতে চোৱা কি কৰিছে 15 9 আৰু 3 cross 3 cross 3 কাকো 9 লিখি লৈছে এতিয়া দুটা 9 ৰ পৰা কেইটা 9 ওলাই আহিব এটা 9 15 ক আমি এদৰে ভাঙিব নোৱাৰো 15 মানে কি হয় 3 into 5 সো দুটা বেলেগ বেলেগ সংখ্যা গতিকে 15 ভিতৰতে ৰাখি যাব ওকে সো 9 root over 15 centimeter square বৰ্গটো কিন্তু সদায় সেন্টিমিটাৰ স্কয়াৰ বা মিটাৰ স্কয়াৰ ধৰণৰ ওকে সো বৰ্গ লিখা তোমালোকে ভুল নকৰিবা ওকে সো আমি গম পালো যে এই সমদ্বিবাহু ত্ৰিভুজটোৰ কালি কিমান 9 root 15 centimeter square ওকে সো ডিয়াৰ ষ্টুডেন্টস আজি ক্লাছত আমি যিমানো প্ৰবলেমছ বোৰ সলভ কৰিলো এই ধৰণৰ প্ৰবলেমছ কিতাপৰ পৰা আৰু তোমালোকে প্ৰ্যাকটিস কৰিবা ওকে আৰু টিচাৰ্ছক দেখুৱাবা শুদ্ধ হৈছে নে ভুল হৈছে আনসাৰবোৰ ওকে আৰু যদি কিবা ডাউট আছে তোমালোকে আমাকো কন্টাক্ট কৰিব পাৰা ওকে সো আমি আজি ক্লাছটো ইমানতে সামৰিছো ধন্যবাদ